নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ। আৰু বন্ধুসকল, ভিডিঅ'টোৰ থাম্বনেইলটো চাই হয়তো আপোনালোকে গমেই পাইছে কিহক লৈ ভিডিঅ'টো বনাব গৈ আছোঁ। আৰু কথা এটা কওঁ, কিছুমানে কি কৰে, ভিডিঅ'টো নাচায়, সম্পূৰ্ণকৈ নাচায়, ভিডিঅ'টো নাচায়, থাম্বনেইলটো চাই আহি পেলাই তাপককৈ এটা নেগেটিভ কমেণ্ট মাৰি দিয়ে। গতিকে ভিডিঅ'টো চাই ল'ব, বুজি ল'ব, তাৰপিছত কমেণ্টটো দিব। আৰু যিটো মই থাম্বনেইলত দিলোঁ, পইচা আপোনালোকৰ ৰিকভাৰ YBY যিখিনি পইচা লছ হ'ল, সেইটো পইচা কেনেকৈ ৰিকভাৰ হ'ব আপোনাৰ, হয় ৰিকভাৰ কৰিব পাৰিব, কিছুমান অপশ্যন আছে। তো যিয়ে নহওক, মানে এনেকুৱা এতিয়া এইকেইদিনত বহুত তেনেকুৱা এপ্লিকেশ্যনৰ লিংক দি আছে পাৰ্চনেলি, দাদা এই এপ্লিকেশ্যনটোত জইন কৰক, দাদা সেইটো এপ্লিকেশ্যনত জইন কৰক, দাদা এই এপ্লিকেশ্যনটো বোলে জইন কৰক, ভাল আছে, YBY নিচিনা, ইমান টকাকৈ পাব, ইমান টকা প্ৰফিট হ'ব, দাদা এইটো বোলে নতুনকৈ আহিছে, আপোনালোকে জইন কৰক। এনেকুৱা বহুতে মেছেজ কৰি আছে। গতিকে যিয়ে নহওক, যিসকলে চিনাকি বা যিসকলে মোৰ কণ্টেক্টত আছে বা মোক কণ্টেক্ট কৰে, বহুতে কিছুমানে তেনেকুৱা লিংক পঠাই থাকে। সেইটো যিয়ে নহওক, এতিয়া মেইন কথাটো হ'ল, যিটো YBY এপ্লিকেশ্যন মানুহৰ লোকচান হ'ল, সেই বহুত টকাই লোকচান হৈছে বহুতৰে। এতিয়া ক'ব গ'লে মানুহৰ যিটো ৱালেটত পইচা আছিলে YBY, এতিয়াও আছে, বহুতৰে কোটি টকালৈকে আছে। বহুতে দেখাই আছে, এতিয়াও দেখাই আছে, দাদা বোলে মোৰ ইমানখিনি টকা আছিলে। আৰু বহুতে মোৰ ঘৰৰ ওচৰৰ মানুহ তেনেকুৱা কিছুমানে জইন কৰিছে, দাদা চাচোন মোৰ বোলে এইখিনি টকা আছিলে, এনেই মাৰা গ'ল। চ' যিয়ে নহওক, এতিয়া মাৰা গ'ল মানে কি, একচুৱেলি মই আগৰ ভিডিঅ' এটাত কৈছিলোঁ, ইয়াত আজি ইমান বছৰ ধৰি আমাৰ অসম বুলি নহয়, অল ইণ্ডিয়াত তেনেকুৱা এপ্লিকেশ্যন বহুত আহি আছে গৈ আছে, আহি আছে গৈ আছে। কিন্তু মেইন কথাটো হ'ল কি জানে আপোনালোকে, ইয়াত পইচা ইয়াত যদি এনেকুৱা ছিষ্টেমত যদি ইনকাম কৰিব খোজে, এতিয়া আকৌ কিছুমানে এইখিনি কথা ক'লে ক'ব আপুনি লোক দেখাইছে বুলি পেলাই। সেইটো কথা নহয়, কাৰণ মই কৈছোঁ নহয়, মই অকলে ভিডিঅ' বনোৱা মানুহ নহয়। মই আজি ভিডিঅ' দিয়া কেইদিন হৈছে এনেকুৱা বিষয়ক লৈ ভিডিঅ' দিয়া, মোৰ আজি হাইষ্ট ধৰি লওক আপোনাৰ 2 সপ্তাহমান হৈছে এনেকুৱা ভিডিঅ' দিয়া। কিন্তু মই কি কৈছোঁ, 2 সপ্তাহ নহয়, আজি বহু বছৰ ধৰি ইয়াত আমাৰ অসমত এনেকুৱা, বা অল ইণ্ডিয়াততো অলৰেডি চলি আছে, বেলেগ একো নাই, ইণ্ডিয়াত চলি আছে। কিন্তু আমাৰ অসমত চলিছে, হয়, কিছুমান বহুতে ব্যৱহাৰো কৰি আহিছে, কিন্তু বহুতে প্ৰচাৰ কৰা নাছিল। আৰু এতিয়া অল ইণ্ডিয়াত যিটো প্ৰচাৰ চলি আছে, এনেকুৱা কিছুমান এপ্লিকেশ্যন আহে যায়, তেনেকুৱা কিছুমান এপ্লিকেশ্যন বহুতে পইচা ইনভেষ্ট কৰে, কিছুমানৰ প্ৰফিট হয়, কিছুমানৰ লছ হয়, লোকচান হয়। মানে মেইন প্ৰব্লেমটো ক'ত হয়, মই আগতেও ক'লোৱে, এইমাত্ৰ ভিডিঅ' এটাত কৈছিলোঁ, এনেকুৱা টাইপৰ এপ্লিকেশ্যনবিলাকত যিসকলে প্ৰথমৰ পৰা কাম কৰি আহে, সিহঁতৰ কোনোদিনে লোকচান নহয়। যেতিয়ালৈকে কোম্পানীটো বন্ধ হৈ যায়, তেতিয়ালৈকে বা লাভ নাপালেও নিজৰ যিটো পইচা ইনভেষ্ট কৰে, সেই টকাটো ঘূৰাই পায় যেতিয়া প্ৰথমতে কাম কৰে। আৰু এইটোও কৈছিলোঁ যে বহুতে কি কৰে, জইন কৰে, হয় ঠিকে আছে, জইন কৰি পেলাই কি কৰে, আজি কৰিম, কালি কৰিম, আজি পইচা ইনভেষ্ট কৰিম, কালি কৰিম বুলি বহুতে কৰি মানে আগতেও কৈছিলোঁ কথাটো কি, বন্ধ হৈ যোৱাৰ সময়ত সিহঁতে ইনভেষ্ট কৰি দিয়ে, আৰু তেতিয়া সেই এপ্লিকেশ্যনটো বন্ধ হ'বলৈ গ'লে সিহঁতৰ পইচাখিনি লোকচান হয়। আৰু যিটো YBY এপ্লিকেশ্যন, যিসকলৰ পইচা লোকচান হৈ আছে, বেয়া লাগিছে কিয়, একচুৱেলি মানে হয় লোকচান হৈছে, এই যেতিয়া বৰ্তমান নতুনকৈ সোমাই পইচা এটকা উইথড্ৰল কৰিব পৰা নাই, জাষ্ট জইন কৰিছিলে, আৰু বহুতৰে তেনেকৈ নতুনকৈ জইনিং হোৱাৰ পিছত পইচা লোকচান হৈছে। কিন্তু প্ৰথমৰ পৰা যিসকলে কাম কৰি আছে, ইয়াত পইচা লোকচান হোৱা নাই, প্ৰফিটে হৈছে। প্ৰফিট কৰাৰ পিছতো কিন্তু বহুতৰে লাখ কোটি টকা ৱালেটত সোমাই আছিল। কিন্তু সেইটো এটা বহুত দুখ লগা কথা, কাৰণ সকলোৰে এটা সপোন থাকে, সপোন। সেই সপোনটো মানে যেনেকৈ এতিয়া ময়ে কওঁ, যদি মই মোৰ তাত 1 কোটি টকা এটা দেখা পাই আছোঁ, ভাবি আছোঁ বোলে সেই পইচাখিনি উইথড্ৰল কৰিম বা মাৰ নাযায় বুলি ভাবি আছোঁ, কিন্তু হঠাৎ যদি সেই 1 কোটি টকাটো এপ্লিকেশ্যনটো যদি হঠাৎ বন্ধ হৈ যায়, 1 কোটি টকা ধেমালি কথা নহয়, বহুত ডাঙৰ কথা, আৰু বহুত সপোনৰ কথা থাকে। গতিকে সেই 1 কোটি টকাটোত বহুতখিনি কাম কৰিব পাৰিম বুলি পেলাই বহুতে এটা আশা বান্ধি থয়। তো হঠাৎ যদি তেনেকুৱা এপ্লিকেশ্যনটো বন্ধ হৈ যায়, সেইকাৰণে এটা দুখ লাগে, মনতে বহুত দুখ লাগে, এপ্লিকেশ্যনটোত ইমান টকা আছিলে, বন্ধ হৈ গ'ল। আৰু এতিয়া বহুতে পাৰ্চনেলি স্ক্ৰীনশ্বটো মাৰি থৈছে, মোৰ তাত ইমান টকা আছিলে, তেওঁৰ তাত ইমান টকা আছিলে, বহুতে পাৰ্চনেলি মেছেজ কৰি আছে, বা বহুতক দেখুৱাই আছে, মোৰ তাত ইমান টকা আছিলে, মাৰা গ'ল বুলি পেলাই। সেইটোৱে কথাটো হয়, প্ৰথমৰ পৰা ইয়াত আজিলৈকে সৰুৰ পৰা ডাঙৰলৈকে যোনেই নহওক, কোনোবা লিডাৰেই হওক বা যিয়ে হওক বা এজেণ্টেই হওক, যোনেই নহওক,
অকল এজেণ্ট বুলি নহয়, বহুত সৰু সৰু মানুহ ইয়াতে জইনিং হৈছে, কাম কৰিছে, কিন্তু লছ বহুতৰে হোৱা নাই। মানে মেইন যিখিনি টকা ডিপ'জিট কৰিছিলে প্ৰায়ভাগে উইথড্ৰলো কৰিছে, যিখিনি টকা ডিপ'জিট কৰিছিলে প্ৰায়ভাগে উইথড্ৰলো কৰিছে। মেইন কথা হ'ল ক'লোৱে মই, যিসকলে এই জাষ্ট নতুন জইন কৰিছিলে, জাষ্ট নতুন, আৰু বহুতে হয়তো, কাৰণ কিয় মই আগতে কৈছিলোঁ এইটো অসমত এনেকুৱাকৈ ভাইৰেল হৈ আছে, কোনোদিনে এনেকুৱা ভাইৰেল হোৱাই নাছিল অসমত এনেকুৱা এপ্লিকেশ্যনৰ বিষয়ক লৈ। আৰু এই YBY এপ্লিকেশ্যনটো এনেকুৱাকৈ ভাইৰেল হ'ল অসমত, একেবাৰে প্ৰত্যেকজন মানুহে কি কৰিলে, নিজে জইন কৰি পেলাই নিজৰ ককায়েকক বা নিজৰ মিছেছক বা নিজৰ মাকৰ নামত, তেনেকৈ বহুতে, বা নিজৰ ভনীয়েকৰ নামত, নিজৰ ভায়েকৰ নামত, এনেকুৱাকৈ বহুতে বহুত একাউণ্ট খুলি দিলে বা পইচা লগাই দিলে। আৰু কিছুমানে যিসকলে প্ৰফিট পাই আছিলে সিহঁতে কি কৰিছে, বোলে মোৰ তাত পইচা নাই বুলি কোৱাৰ লগে লগে হ'ব একাউণ্টটো মই খুলি দিওঁ, ময়ে পইচা দিম, এনেকৈ বহুতে বহুতক জইন কৰালে। তো সেনেকৈ মানে মাজতে যিসকলে পইচা পাই আছিলে, পইচা পাই মানে একদম মানে এনেকুৱা হৈ গ'ল, কথাটো পূৰা সম্পূৰ্ণভাৱে প্ৰচাৰ হৈ গ'ল, হয় আমিও বোলে পইচা পাইছোঁ, আপোনালোকেও জইন কৰক, তেনেকুৱা এটা কথা আহি গ'ল ইয়াত। ত' সেইকাৰণে কৈছোঁ, যিয়ে নহওক হৈছে, পইচা লোকচান হৈছে, মোৰো আছে। মই অলৰেডি কৈয়ে আছোঁ, মোৰ তাতে এতিয়া 74,000 প্লাছ আছিলে, যিটো এইকেইদিন এতিয়া ডবল ছিগনেল দিলে, তাতে ভালেখিনি প্ৰফিট পাইছিলোঁ। তাৰপিছত প্ৰফিট পোৱাৰ পিছত এতিয়া হয়, এতিয়ালৈকে এপ্লিকেশ্যনটো বন্ধ হোৱা নাই, ময়ো ডেইলি খুলি চাওঁ, এতিয়ালৈকে মই আনইনষ্টল কৰা নাই। এতিয়া মানে কথাটো কৈছোঁ, মেইন কথাটো হ'ল যিটো 6,000 টকাৰ KYCৰ কাৰণে পইচা দিয়াৰ অপশ্যনটো আহিল, আৰু মই কেইদিন আগৰ পৰাও সকলোকে এলাৰ্ট কৰি দিছিলোঁ, এতিয়া নতুন মানুহে ইয়াত কোনেও জইন নকৰিব। কাৰণ যেতিয়াই এই ডবল প্ৰফিট দিয়া হ'ল, প্ৰথম দিনাখন লছ কৰালে, সেইদিনাই মই কৈছিলোঁ এইটো যাবগৈ হ'ল। গতিকে পে'মেণ্ট নহালৈকে, পে'মেণ্ট দিলেতো ভালে আছে, কিন্তু হ'লেও নতুন মানুহ কোনেও জইন নকৰিব বুলি কৈছিলোঁ মই, কাৰণ মই গমেই পাইছিলোঁ এইটো বন্ধ হ'ব বুলি পেলাই। যিয়ে নহওক বন্ধুসকল, চাওক এতিয়া সকলোৱে ইয়াত আৰু এনেকুৱা ছিষ্টেমত, এনেকুৱা চেন টাইপৰ যিটো মানে নতুনকৈ আছে ইয়াত, আজি ক'লোৱে দেখোন, আজি বহুত বছৰ ধৰি এনেকুৱা টাইপৰ কিছুমান এপ্লিকেশ্যন চলি আহিছে বা ব্যৱহাৰ কৰি আহিছে মানুহে বহু বছৰ ধৰি। কিন্তু মেইন কথাটো হ'ল, ইয়াত ক'লোৱে যিসকলে নতুনকৈ আহিছে এনেকুৱা লাইনত, যিটো অসমত ভাইৰেল হ'ল YBYৰ বিষয়ে, আৰু তাৰ আগতেও কিছুমান এপ্লিকেশ্যন ভাইৰেল হৈছিলে দুই এটা, YBYটো বিশেষকৈ বেছিকৈ ভাইৰেল হ'ল। সেইকাৰণে মানুহে বহুতে বহুত টকা পোৱা বুলি গম পাই বহুতেই জইন কৰিছিলে। সেইকাৰণে জইন কৰাত এতিয়া যেতিয়া বন্ধ হ'ব হ'ল, সেই সময়ত বহুত মানুহ লোকে জইন কৰিছে ইয়াত, সেইকাৰণে কিছুমান মানুহৰ বহুত টকা লোকচানো হৈছে। আৰু সেইকাৰণে মই কৈছোঁ, চাওক এতিয়া আজি YBY এপ্লিকেশ্যনটো যিটো ইভেণ্ট চলে গুৱাহাটীত, আজি কেইমাহ ধৰি ইভেণ্ট পাতি আছে গুৱাহাটীত। আৰু এনেকুৱা নহয় যে, এতিয়া হয়তো নিউজ চেনেলকেইটাই মোক বেয়াও পাব পাৰে, কথা এটা কৈছোঁ, যিটো বৰ্তমান অসমত YBY আজি ফেব্ৰুৱাৰী মাহত আহিছিল, যিটো হিচাপত ভাইৰেল হৈ আছিল, প্ৰত্যেকৰ মুখে মুখে ঘৰে ঘৰে মানে কেৱল YBY। যেতিয়া গুৱাহাটীত ইভেণ্ট চলি আছিলে, ইভেণ্ট চলি থকা সময়ত আজিলৈকে কোনো এটা নিউজ পৰ্টেলে কিয় গৈ পেলাই নুসুধিলে যে আপোনালোকৰ যে এইটো এনেকুৱা ভাইৰেল হৈছে অসমত, কিমান সঁচা কিমান কি, যিটো অলৰেডি কৈ আছিলে যে ফ্লড ৰিলিফৰ নামত ডোনেশ্যন কৰিব কিমান কোটি টকা, 1 কোটি টকা নে কি আছিলে, সেইটো যে আপোনালোকে কৈছে যে অসম চৰকাৰক সহায় কৰিব, ডোনেশ্যন দিম বুলি পেলাই, সেইটো সঁচা নে মিছা, আজিলৈকে কোনেও গৈ পেলাই তাতে ডাইৰেক্টলি ভিডিঅ' কিয় বনাব নোৱাৰিলে। এতিয়া যে বন্ধ হোৱা গম পায়, প্ৰত্যেকটো নিউজ চেনেলত বাতৰি বজাই আছে, এই বোলে YBYয়ে ইমান কোটি টকা লুটি লৈ গ'ল, ইমান কোটি টকা ইমান মানুহক ঠগিলে, মানে নানানটা ধৰণৰ নিউজ বনাই আছে। এতিয়া কিয় বনাই আছে, আগতে যে গুৱাহাটীত ইমান দিনৰ পৰা ইভেণ্ট পাতি আছে, সেইটোতো অকল মই বুলি নহয় বা আপোনালোকে বুলি নহয়, গোটেই অসমৰ মানুহে, প্ৰায় মানুহে গম পাইছে, আৰু তাতে বহুত অসমৰ মানুহে ইভেণ্টত গৈছে। গতিকে আৰু বহুত ভিডিঅ' বনাইছে, তাৰ পৰাহে গম পাইছোঁ আমি ইভেণ্টটো যে হৈ আছে, হয় ৰিয়েলিটি ইভেণ্টটো হৈ আছে, সেই ভিডিঅ'বিলাক চাইহে আমি গম পাইছোঁ। আমি না তাতে ইভেণ্টত গৈছোঁ, না কোনোবাই আমাক লৈ গৈছে, আমি ভিডিঅ'বিলাক চাইছোঁ, হয় ইভেণ্ট কৰিছে গুৱাহাটীত, কৰি আছে, 2-3বাৰমান কৰিলে, ভিডিঅ' চালোঁ, চোৱাৰ পিছত সেই ভিডিঅ'বিলাক প্ৰচাৰ হৈ আছে, নিজৰ মুখে মুখে প্ৰচাৰ হৈ আছে। আজিলৈকে কোনেও কিয় তাতে নিউজ চেনেল এটা গৈ পেলাই সুধিব নোৱাৰিলে, এই যে যিটো ডোনেশ্যন দিম বুলি পেলাই ভাইৰেল কৰি আছিলে। আৰু মই সেইটোও কৈছিলোঁ, হয় যদি আপোনালোকে ডোনেশ্যন দিয়ে, আপোনালোকে ডাইৰেক্ট নিউজত বা চৰকাৰৰ লগত কথা পাতি, বা চৰকাৰৰ কোনোবা এজন মানুহক, যিসকলে
সকলোৰে বিভাগ বেলেগ বেলেগ থাকে যিসকলে ফ্লড ৰিলিফৰ সহায় কৰে সিহঁতক লৈ ভিডিঅ' এটা বনাওক বোলে আমি এনেকুৱা এটা বোলে কোম্পানী চলাই আছোঁ আপোনালোকক মই সেই আমাৰ ফালৰ পৰা বোলে আপোনালোকক সেই ফ্লড ৰিলিফৰ নামত ইমান কোটি টকা ডোনেশ্যন কৰিব গৈ আছোঁ কম দিনৰ ভিতৰত সেইখিনি কৰিম বুলি আজিলৈকে সেইটো মই তাকে কৈছোঁ মই সেইটো কথাই মাজতে কৈছিলোঁ মই আজিলৈকে নিউজত কিয় ক'ব নোৱাৰিলে কোম্পানীৰ ফালৰ পৰা যদি দিয়ে পইচা তাৰপিছত নেক্সট আহিলে কি অসমৰ দুখীয়া দৰিদ্ৰক নেক্সট ছেকেণ্ড কি আহিলে ছেকেণ্ড ফ্ৰণ্টটো কি আপডেট দিছিলে অসমৰ যিখিনি দুখীয়া দৰিদ্ৰ মানুহ সিহঁতক দিব বুলি পেলাই ছেকেণ্ডটো আহিছিলে তো যিয়ে নহওক এতিয়া সেইবিলাক আমি ভাবি থাকি লাভ নাই আৰু যোৱা বস্তু গ'ল কাৰণ কিয় এইটো অকল YBY নহয় ইয়াৰ আগতেও বহুত আহিছে তেনেকুৱা এপ্লিকেশ্যন সেইকাৰণে কৈছোঁ বহুত তেনেকুৱা এপ্লিকেশ্যন চলি আছে এতিয়াও বা আহি আছে আৰু বহুত বছৰ আগৰ পৰাই আহি আছে বহুত কেইবা বছৰৰ পৰাই কিন্তু এনেকুৱা ভাইৰেল হোৱা নাছিল তো যিয়ে নহওক যিসকলে ইয়াত কৈছোঁ নহয় যিসকলে আগৰ পৰা ইয়াত কাম কৰি আছে সিহঁতৰ অলপো দুখ লগা নাই ইয়াত পইচা যে বা YBY এপ্লিকেশ্যনটো যে বন্ধ হ'ল যিসকলে আগৰ পৰা কাম কৰি আছে ইয়াত দুখ লগা নাই কাৰণ সিহঁতে ভালদৰে জানে এনেকুৱা টাইপৰ এপ্লিকেশ্যন হয়তো 2 মাহ 3 মাহ 4 মাহ 6 মাহ চলিব কিন্তু প্ৰথমৰ পৰা যিসকলে কাম কৰে অহাৰ লগে লগে সিহঁতৰ প্ৰফিট হয় সেইটো হ'ল মেইন কথাটো মই নিজেও কিছুমান এপ্লিকেশ্যন ইউজ কৰিছিলোঁ কাকো তেনেকৈ দিয়া নাছিলোঁ কাৰণ কিয় মই জানো এইটো আজি আছে কালি নাই আৰু এইটো কথা কৈছিলোঁ এতিয়া এই যিটো YBY এপ্লিকেশ্যন বা BX এপ্লিকেশ্যন আছিলে ইয়াত কপি কৰিব বহুতে হয়তো কোম্পানী একেটাও হ'ব পাৰে বেলেগ টাইপত লঞ্চ কৰিছে নহয়তো বা বেলেগ কোম্পানীও হ'ব পাৰে কাৰণ কিয় যিটো বস্তু ভাইৰেল হৈ থাকে যিটো ফেমাছ হৈ থাকে সেইটোৰ ওপৰত সদায় গুৰুত্ব দিয়া সেইকাৰণে কৈছোঁ যিটো YBY তেনেকুৱা বহুতকেইটা এতিয়ালৈকে বহুতে লিংক পঠাইছে তেনেকুৱা ছেম টু ছেম YBY নিচিনা বহুতেই লিংক পাইছোঁ কিন্তু মই দিয়া নাই কাৰণ মই চাওঁ মই সদায় যিটো এপ্লিকেশ্যন পাওঁ মই আগতে চাই লওঁ ভালকৈ চাই লোৱাৰ পিছত ভাল লাগে নে বেয়া লাগে মানে যেতিয়া পইচা উইথড্ৰল দিয়ে তেতিয়া দিব বুলি পেলাই গম পাওঁ তেতিয়াহে মই কাৰোবাৰ এটা কওঁ বা কাৰোবাক দিওঁ শ্বেয়াৰ কৰি পেলাই বোলে এইটো এপ্লিকেশ্যন জইন কৰক মই নিজে পইচা উইথড্ৰল কৰিছোঁ সেইটো হ'ল মেইন কথা কিন্তু কৈছোঁ নহয় যিটো এতিয়া বৰ্তমান YBY যিটো হিচাপত চলি আছিলে তেনেকুৱা এতিয়া বহুত এপ্লিকেশ্যন ওলাব আৰু সেই এপ্লিকেশ্যন ওলাব মানে মাইণ্ডটো ক'ত ডাইভাৰ্ট কৰিব আপোনালোকক যিটো YBY আজি ফেব্ৰুৱাৰী মাহত আহি আগষ্ট মাহত বন্ধ হৈ গ'ল তেনেকুৱা মানুহৰ মাইণ্ডত কি সোমাব এই কথাটো সদায় মনত ৰাখিব মানুহৰ মাইণ্ডত কি কথাটো সোমাই দিব জানে আপোনালোকে YBY বোলে 6 মাহ চলিলে এইটো একদম ছেম টু ছেম YBY নিচিনা এপ্লিকেশ্যন আহিছে এইটোও কি যেনে 6 মাহ চলিব কিন্তু এনেকুৱা মাইণ্ড ডাইভাৰ্ট কৰি বহুত এপ্লিকেশ্যন এনেকুৱা আহিব কিন্তু কিছুমান এপ্লিকেশ্যন এদিনৰ নাথাকিব পাৰে কিছুমান এপ্লিকেশ্যন এসপ্তাহৰ পিছতো বন্ধ হৈ যাব পাৰে বা এমাহৰ পিছতো বন্ধ হৈ যাব পাৰে এতিয়া বৰ্তমান যিটো পৰ্যায় গতিকে আপোনালোকে সেইকাৰণে কওঁ মই আপোনালোকে নিজে ভালকৈ ভাবি চিন্তি চাব কাৰণ মই বুলি নহয় আপোনালোকে আন 10জনক সুধি চাব কথাটো জনাই চাব বোলে এনেকুৱা এটা কোম্পানী আহিছে এনেকুৱা পইচা প্ৰফিট দি আছে এনেকুৱা পইচা ইনভেষ্ট কৰিব লাগে কথাটো ভাল হ'বনে বেয়া হ'ব আপুনি কিবা জানে নেকি এনেকৈ আন 10জনকো সুধি চাব মই কি ক'লোঁ মোক যোনে জইন কৰাই দিছিলে তেওঁ নিজে মোক পইচা দিছে মই প্ৰথমতে কৈছিলোঁ মই জইন নকৰোঁ কিন্তু তেওঁ মোক নিজে পইচা দিলে ক'লে লোকচান নহয় লাভে হ'ব ইয়াত জইন কৰ ময়ে তোক পইচা দিম যেতিয়া তোৰ লাভ হ'ব তেতিয়া পইচাখিনি মোক ঘূৰাই দিবি বুলি কৈছিলে মই বোলো তেতিয়াহ'লে ঠিক আছে জইন কৰাই দিয়া কিন্তু প্ৰথম কেইদিন ভালে প্ৰফিট পালোঁ যিয়ে নহওক যিখিনি পইচা বহুত দেৰিকৈ হ'লেও জইন কৰিছিলোঁ যিখিনি পইচা আকৌ ডিপ'জিট কৰিছিলোঁ পালোঁ ৰিটাৰ্ণ ঘূৰাইও পালোঁ কিন্তু মেইন কথাটো হ'ল এতিয়া হ'লেও ক'লোঁ দেখোন 74,000 প্লাছ মোৰ একাউণ্টত পইচা আছে এতিয়াও সেইটোকে আৰু ৰখি আছোঁ এপ্লিকেশ্যনটো বন্ধ নোহোৱালৈকে যেতিয়া বন্ধ হয় হ'ব আৰু চাই আছোঁ পইচাখিনিকে চাই বহুত ভাল লাগে 74,000 ধেমালি কথা নহয় বহুতখিনি টকা সকলোৱে কিছুমানৰ কোটি টকালৈকে আছে বহুতৰে সেইকাৰণে এইটোৱে হ'ল দুখ মেইন কথা কিন্তু যিবিলাকৰ কোটি টকা আছে সেইসকলে এতিয়া প্ৰথমৰ পৰাই কাম কৰি অহা মানুহ হয় অলৰেডি যিটো পইচা ডিপ'জিট কৰিছিলে অলৰেডি উইথড্ৰল কৰি লৈছে কিন্তু এই শেষৰ ফালে যিকেইজনে জইন কৰিছিলে যিসকলে জইন কৰিছিলে সিহঁতৰ সেই পইচাটো মাৰা গৈছে লোকচান হৈছে কিন্তু হ'লেও সকলোৱে মাজতে কথাটো হ'লেও বা কোটি টকা বা লাখ টকা ধেমালি কথা নহয় মানুহৰ বহুতৰ সপোন থাকে বহুতখিনি কথা হয়তো ভাবি থয় কিন্তু হঠাৎ যদি সেই লাখ টকা বা কোটি টকাটো নাইকিয়া হৈ যায় বহুত দুখ লাগে এটা খং উঠে যে নহওক বন্ধুসকল সেইকাৰণে কওঁ কিছুমান বস্তু অকল বোলে মই বা বেলেগ এজনে আপোনাক ক'লে
সেইটো কথা ভুল নাযাব। আন 10জনক সুধি চাব, সুধি চোৱাৰ পিছত আৰু বোলে তেওঁ যদি নাজানে, ক'লোৱে দেখোন আন 10জনক সুধি চাব, কোনোবা নহয় কিবা এটা অপশ্যন দিব আপোনাক, ভাল বেয়া ফেক ফ্ৰড তেনেকুৱা। তাৰপিছত আপোনালোকে ডিচিজন ল'ব। আৰু এটা কথা কৈ আছোঁ মই আগৰ পৰাই, ইয়াত মোক বহুতে বেয়াকৈ গালিও দিছে, ক'লোৱে সেইদিনা বহুত গালিও খালোঁ ভিডিঅ' বনাই। ইয়াত চাওক, মই বুলি নহয় বহুত আছে তেনেকুৱা ইউটিউবাৰ, আগতেও কৈছোঁ ইউটিউবাৰ বুলি নহয় বা কিছুমান এইটো অফলাইন ভাইৰেল কৰা, অফলাইন শ্বেয়াৰিং কৰা, তেনেকুৱা বহুত মানুহ আছে। ইয়াত নিজৰ এটা বিবেচনা থাকে, নিজেও ক'লোৱে আন 10জনক সুধি যাব, নিজেও এবাৰ ভালকৈ ভাবি চাব। কাৰণ যিকোনো কোম্পানীয়ে কোনো দিনে ডবল প্ৰফিট নিদিয়ে। কাৰণ এইটো যিটো YBY ডবল প্ৰফিট যেনেকৈ যিটো হিচাপত দি আছিলে, ট্ৰেড কৰাৰ লগে লগে ডবল প্ৰফিট, মই তেতিয়াই কৈছিলোঁ এইটো কোনো ভিডিঅ'ত কোৱা নাই। মই কিছুমান মানুহক কৈছিলোঁ, যিকেইজন মোৰ লগৰ কিছুমানে ইউজ কৰি আছিলে, মই কৈছোঁ এইটো ট্ৰেডিং এপ্লিকেশ্যন হ'ব নোৱাৰে। কাৰণ কিয়, আকৌ কোম্পানীৰ ফালৰ পৰাই ছিগনেল দিয়ে, কোম্পানীৰ ফালৰ পৰাই প্ৰফিট কৰাই দিয়ে, কোম্পানীৰ ফালৰ পৰাই ছিগনেল দিয়ে, এইটো ট্ৰেডিং এপ কেনেকৈ হ'ব। মেইন যিবিলাক আমাৰ একদম ৰিয়েল ট্ৰেডিং এপ্লিকেশ্যন আছে, আপোনাৰ যদি 1 লাখ টকা জমাত হয়, 1 লাখ টকাতহে কিজানি হাইজ আপোনাৰ ইয়াতে 500 বা 1000 টকাও নাপায় চাগে পাৰ ডে 1 লাখ টকাত। আৰু ইয়াতে আপোনাৰ 10-20 হাজাৰ টকাতে ডবল প্ৰফিট, 2000 3000 প্ৰফিট, সেইটো হ'বই নোৱাৰে। তাকে মই ভিডিঅ'ত কোৱা নাছিলোঁ, কিছুমান লগৰক কৈছিলোঁ এনেকৈ এইটো ট্ৰেডিং এপ্লিকেশ্যন নহয়, জাষ্ট এটা কিছুমান যে এপ্লিকেশ্যন আহে এনেকৈ, বা মান্থলি ছিষ্টেম থাকে বা ডেইলি ইনকাম এটা ছিষ্টেম থাকে, পেকেজ থাকে, ইমান টকা আপুনি ইনভেষ্ট কৰিলে ডেইলি ইমানকৈ পাব, তেনেকুৱা ছিষ্টেমত মানে এইটো অকণমান ছিষ্টেমটো বেলেগকৈ বনাইছিলে, সেইটো কথা কৈছিলোঁ মই। চ' ইয়ে নহওক বন্ধুসকল, যিখিনি কথা ক'লোঁ হয়তো আপোনালোকে বুজি পালে। ইয়াত মেইন কথা, যিসকলে প্ৰথমৰ পৰা কাম কৰে সিহঁতৰ কোনো দিনে লোকচান নহয়, প্ৰফিট হয়। আৰু কিছুমানে একদম বন্ধ হোৱাৰ সময়ত ইয়াত পইচা ইনভেষ্ট কৰে, তেতিয়া পইচাটো সিহঁতৰ লোকচান হয়। আৰু প্লাছ কথাটো ক'লোঁ, ইয়াত আজি মই বুলি নহয় বা আৰু কিছুমান বুলি নহয়, ইয়াত আজি বহু বছৰ ধৰি আমাৰ অসমত এনেকুৱা এপ্লিকেশ্যন চলি আছে, বহুতেই ইউজ কৰি আছে, মই জানো বহুতেই ইউজ কৰি আছে। আৰু কিছুমানৰ লাভ হয়, কিছুমানৰ লোকচান হয়। আৰু YBY এপ্লিকেশ্যনটো যিটো এতিয়া বৰ্তমান বহুতে দুখ পাই আছে বা খং উঠি আছে, মেইন কথা বহুতে বহুতক নিজৰ মানে যেনেকৈ কথা এটা ক'লোঁ, ময়ে এক্সাম্পল কৈছোঁ, ময়ে বহুতক মানুহ জইন কৰাই দিলোঁ, গোটেইকেইজনের পইচা লছ হ'ল। এতিয়া সিহঁতে মোক প্ৰেছাৰ দিবনে নাই, বোলে আপুনি কোৱা কাৰণে মই পইচা ইয়াত ডিপজিট কৰিছিলোঁ বা ইনভেষ্ট কৰিছিলোঁ, মোৰ পইচাটো লছ হ'ল, এতিয়া কি কৰিম বুলি পেলাই যিমান যি হ'লেও কথা এটা শুনাব। গতিকে তেনেকুৱা হৈছে, বহুতে বহুতক জইন কৰাই দিছিলে ইয়াতে নিজৰ আণ্ডাৰত, গতিকে সেইকাৰণে বহুতৰ পইচা লছ হৈছে। বহুতে সেইকাৰণে খঙো উঠি আছে, দুখো পাইছে, মনতে বেয়াও লাগিছে। বহুতৰে কষ্টৰ পইচা থাকে ইয়াতে, কোনে ক'ৰ পৰা কি কৰি পইচা ডিপজিট কৰিছিলে নাজানো। গতিকে সেইটো হ'ল কথা। যিকোনো এপ্লিকেশ্যনত আপোনালোকে কাম কৰিব, ভাবি চিন্তি কাম কৰিব। এজন নহয় আন 10জনক সুধি চাব, 10জনৰ পৰা আপুনি হয়তো 7জনৰ পৰামৰ্শটো পাব, কি ভাল হ'লে ভাল বা বেয়া হ'লে বেয়া। 3জনে হয়তো আপোনাক বেয়া হ'লেও ভালে বুলি ক'ব পাৰে, আৰু হয়তো আন 7জনে ভাল হ'লে ভাল, বেয়া হ'লে বেয়া বুলি ক'ব। সেইকাৰণে যিকোনো এনেকুৱা এপছত পইচা ইনভেষ্ট কৰাৰ আগতে আন 10জনক সুধি চাব। গতিকে বন্ধুসকল, ভিডিঅ'টো দেৰি নকৰোঁ, বহুতেই দেৰি হ'ল। যিখিনি কথা ক'লোঁ ভালদৰে আপোনালোকে বুজি চাব, মই সদায় তেনেকৈ বুজাই দিওঁ, তাৰপিছতো বহুতে ভুল কৰে। আকৌ লগ পাম নতুন ভিডিঅ'ত, বাই বাই।